নমস্কাৰ, ৱেলকাম বেক টু আৱাৰ ইউটিউব চেনেল। আমি অসম জি কে পি ৱাই কিউ প্ৰেক্টিছ কৰি আছিলোঁ আৰু সেই পি ৱাই কিউ প্ৰেক্টিছৰ আজি প্ৰেক্টিছ ছেট নাম্বাৰ 16 হয়। আগতে আমি অসমত বিভিন্ন কম্পিটিটিভ এক্সামত অহা পি ৱাই কিউ আমি আলোচনা কৰি আছিলোঁ। তো আজিও বহুত কেইটামান ইম্পৰ্টেণ্ট পি ৱাই কিউ আমি আলোচনা কৰিম, যি আপোনালোকৰ আগন্তুক আহিবলগীয়া এক্সাম অসম পুলিচ, অসম ফৰেষ্ট, এডি আদিৰ কাৰণে বহুত হেল্পফুল হ'ব। তো আহক আজিৰ কুৱেশ্যনবোৰ আমি আলোচনা কৰোঁ। আজিৰ প্ৰথম প্ৰশ্ন হৈছে, অসমৰ বিখ্যাত বাদ্যযন্ত্ৰ গগনা কিহৰ পৰা তৈয়াৰ কৰা হয়? ইম্পৰ্টেণ্ট হয় এইটো। বাঁহ, বেত, মহৰ শিং নে টিক কাঠ? গগনা জানেনে আপোনালোকে? আমাৰ বিহুত গগনা ইউজ হয়। এটা মুখত লৈ যে দাঁতেৰে কামুৰি এনেকুৱা চাউণ্ড কৰে যে, চ' সেইটো কিহেৰে তৈয়াৰ কৰা হয়? বাঁহেৰে তৈয়াৰ কৰা হয়, ৰাইট? কাৰেক্ট এনচাৰ বাঁহ হ'ব, বাঁহেৰে তৈয়াৰ কৰা হয়। গগনা দুই প্ৰকাৰৰ গগনা থাকে। এটা হৈছে ৰামধন গগনা আৰু এটা কি হৈছে? এটা লাহৰী গগনা। চ' ৰামধন গগনাটো এইটো পুৰুষে ব্যৱহাৰ কৰে, যি আমাৰ বিহু গান গাই বা নাচে তেখেতসকলে পুৰুষে এইটো ব্যৱহাৰ কৰে আৰু এইটো ক'ত হয়? কঁকালত বান্ধে। কঁকালত এইটো বান্ধে, যেনেকৈ টঙালি এনেকৈ কয় ন, টঙালিত বিহু গানো আছে। বা আমাৰ মূৰৰ কাপোৰত বিহু গালে যি গামোচাটো মাৰে, তাতো বান্ধি থয় বহুতে। ৰামধন গগনাটো মনত ৰাখিব, ৰামধন গগনাটো কোনে হয় আৰু লাহৰী গগনাটো কোনে ইউজ কৰে? এইটো পুৰুষে আৰু এইটো মহিলাসকলে। লাহৰী গগনাটো ক'ত লয়? মহিলাসকলে তেওঁলোকৰ মূৰৰ খপাত লয়, হয়নে? খপা বুলি কয় নে? চুলিত লয় যে, খপা বুলি কয় আমাৰ অসমীয়াত। তো মূৰৰ খপাত এনেকৈ খুচি লয়, ৰাইট? নেক্সট কুৱেশ্যনলৈ মুভ কৰিছোঁ। বাকী দুটা গগনা মনত ৰাখিব, লাহৰী আৰু ৰামধন গগনা। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ নিৰ্মাণ কৰা হৈছিল কিহৰ আধাৰত নিৰ্মাণ কৰা হৈছিল? ৰাজ্য চৰকাৰ এক সাংস্কৃতিক কৃতিত্ব হিচাপে, কেন্দ্ৰীয় চৰকাৰৰ এক সাংস্কৃতিক কৃতিত্ব হিচাপে, নে অসম চুক্তিৰ ফলস্বৰূপে, নে অসমৰ জনসাধাৰণৰ ইচ্ছাকৃত অৰিহণা ভিত্তিত এক কাম হিচাপে? তো আমাৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ নিৰ্মাণ কৰা হৈছিল অসম চুক্তিৰ ফলস্বৰূপে নিৰ্মাণ কৰা হৈছিল। যি অসম একৰ্ড কেতিয়া হৈছিলে? 1985 চনৰ 1985ৰ 15 আগষ্টত অসম চুক্তি কৰা হৈছিলে। এইটোক আমি কি বুলি কয় ইংলিছত? অসম একৰ্ড বুলিও কয়। আছাম একৰ্ড বুলিও কয়, মনত ৰাখিব, আছাম একৰ্ড। তো অসম চুক্তি কাৰ মাজত হৈছিল সেইটো কুৱেশ্যন আহে। আমি তথ্য জনা, অসম যি আমাৰ আছু, অসম ছাত্ৰ সন্থা আছু, তাৰপিছত আমাৰ অসম কি আছিলে? গণ সংগ্ৰাম পৰিষদ বুলি আছে, পিছত যে অসম গণ পৰিষদ হয়, AGSP বুলি কৈছিলে। গণ সংগ্ৰাম পৰিষদ, অল অসম গণ সংগ্ৰাম পৰিষদ আছিলে আগতে, ঠিক আছে? পিছত যে AGP হয়। তো এই চুক্তিৰ ক্ষেত্ৰত বহুতো আৰু অন্যান্য যেনেকৈ বিদেশীৰ ক্ষেত্ৰতো কৰা গৈছিলে। তাত চুক্তি কৰা গৈছিল, যিসকল যি 1971 চনৰ 24 মাৰ্চৰ পিছত যিসকল লোক বাংলাদেশৰ পৰা আমাৰ ভাৰতত অসমত আহিছে, প্ৰৱেশ কৰিছে, চ' তেওঁলোকক অসমৰ নাগৰিক বুলি গণ্য কৰা নহ'ব, ঠিক আছে? এই চুক্তিৰ মতে কৰা হৈছিলে। আৰু আমাৰ শংকৰদেৱ কলাক্ষেত্ৰটো অসম চুক্তিৰ যি 1985ৰ অসম চুক্তি আছিলে, আৰু তেতিয়াৰ মনত ৰাখিব, তেতিয়া প্ৰাইম মিনিষ্টাৰ ৰাজীৱ গান্ধী আছিলে। সেইটো মনত ৰাখিব। আৰু এই অসম চুক্তিৰ 6 নম্বৰ যি দফা আছে, সেই 6 নম্বৰ দফাত কি হৈছিলে? সেই দফাটো আমাৰ অসমীয়া যি লোক সংস্কৃতি আছে, যি আমাৰ এটা নিজা ভাষিক পৰিচয় আছে, হয়নে?
আমাৰ যি অসমৰ ঐতিহ্য আছে সেইবিলাক আটাইবোৰকে সুৰক্ষিত কৰাৰ কাৰণে এই শংকৰদেৱ কলাক্ষেত্ৰটোৰ মানে নিৰ্মাণ কৰা হৈছিল ওকে নেক্সট কুৱেশ্যনলৈ মুভ কৰিছোঁ আশা কৰোঁ সকলোৱে বুজি পাইছে মই বহুত ডিটেইল লিখি দিয়া নাই ইয়াতে জাষ্ট কৈ গৈছোঁ আপোনালোকে আশা কৰিছোঁ শুনিছে ভালদৰে আমাৰ নেক্সট কুৱেশ্যনটো হৈছে দীপবংশ লিখা হৈছে সংস্কৃতত পালি ভাষাত হিন্দী ভাষাত নে এইবোৰৰ এটাও নহয় দীপবংশ কি হয় এখন বুদ্ধ গ্ৰন্থ হয় বুদ্ধিষ্ট গ্ৰন্থ আৰু এইখন পালি ভাষাত লিখা হৈছিল মনত ৰাখিব পালি ভাষাত লিখা গৈছিল দীপবংশ আৰু এই দীপবংশটো এখন শ্ৰীলংকাৰ এখন প্ৰাচীন গ্ৰন্থ হয় বুদ্ধ গ্ৰন্থ প্ৰাচীন বুদ্ধ বংশ মনত ৰাখিব কি দীপবংশ কাৰ লগত ক'ৰ হয় আমাৰ ভাৰতীয় হয়নে কি হয় শ্ৰীলংকাৰ এইখন বুদ্ধ গ্ৰন্থ হয় আৰু ইয়াক পালি ভাষাত লিখা হৈছিলে ওকে এই দীপবংশৰ এটা কি আছিলে মিনিংটো সুধিব পাৰে দীপবংশৰ মিনিং হৈছে দ্বীপৰ ইতিবৃত্ত বুলি কয় হা দ্বীপৰ ইতিবৃত্ত বুলি কয় ঠিক আছে বা ইংলিছত ক'ব হ'লে ক্ৰনিকেল অফ দ্য আইলেণ্ড বুলি কয় ক্ৰনিকেল অফ দ্য আইলেণ্ড বুলি কয় ঠিক আছে যদি ইংলিছত আৰু আৰু এখন বুক আছে শ্ৰীলংকাৰ আন এখন গুৰুত্বপূৰ্ণ কিতাপ আছিলে মহাবংশ বুলিও এখন আছে হা মনত ৰাখিব দীপবংশ আছিলে আৰু এখন মহাবংশও আছিলে মহাবংশ বুলিও এখন আছে মহাবংশ ঠিক আছে এইখন দীপবংশৰ পিছত এখন লিখা হৈছিলে ৰচনা কৰা হৈছিলে ঠিক আছে এইখনো এখন শ্ৰীলংকাৰে বুক হয় ইয়াতে বিভিন্ন ইতিহাসৰ যি শ্ৰীলংকাৰ প্ৰাচীন ইতিহাসৰ বিষয় আছে আৰু ইয়াতে যি আমাৰ অশোক মৌৰ্যই যি বুদ্ধ ধৰ্ম প্ৰচাৰ কৰিছিল শ্ৰীলংকাত তাৰ বিষয়েও আছে দীপবংশত ঠিক আছে আৰু এটা মনত ৰাখিব দীপবংশ এই বুকখন কোনো এটা স্পেচিফিক পাৰ্চনে এইখন বুক লিখা নাছিল সেইটো মনত ৰাখিব কেতিয়াবা কুৱেশ্যন আহিব দীপবংশ কোনে লিখিছে লাইক কোনোবা দিলাক XYZ কিন্তু ইয়াক স্পেচিফিক ইয়াৰ কোনো তথ্য নাই ইয়াক যি শ্ৰীলংকাৰ সেই সময়ত বুদ্ধ ভিক্ষুকসকল আছিলে সন্ন্যাসীসকল আছিলে তেওঁলোকৰ দ্বাৰা ৰচনা কৰা হয় দীপবংশখন ইয়াক স্পেচিফিক কোনো এজন পাৰ্চনে ইয়াক দীপবংশখন গ্ৰন্থ ৰচনা কৰা নাছিল সেইটো মনত ৰাখিব হৰ্ষবৰ্ধন এজন ৰজাৰ দ্বাৰা পৰাজিত হৈছিল তলত দিয়া আছে চুংগসকলৰ দ্বাৰা নে মৈথাৰীসকলৰ দ্বাৰা না সাতবাহনসকলৰ দ্বাৰা নে চালুক্যসকলৰ দ্বাৰা তো হৰ্ষবৰ্ধন কাৰ সময়ক আছিল আমাৰ ভাস্কৰ বৰ্মনৰ সময়ক আছিল হয়না ভাস্কৰ বৰ্মনৰ সময়ক আছিলে হয়না ভাস্কৰ বৰ্মন তো কাৰ দ্বাৰা পৰাজিত হৈছিলে চালুক্যসকলৰ ওচৰত পৰাজিত হৈছিল হৰ্ষবৰ্ধনে কোন আছিলে চালুক্যৰ সেই সময়ৰ ৰজা যাৰ হাতত পৰাজয় হৈছে পুলকেশিন II বুলি কয় হা পুলকেশিন II হা পুলকেশিন দ্বিতীয় বুলি কয় তেওঁৰ হাততে হৰ্ষবৰ্ধনে পৰাস্ত হৈছিলে আৰু সেই আৰু কেতিয়া হৈছিলে যুদ্ধখন কেতিয়া হৈছিলে 1618ত হৰ্ষবৰ্ধন 1618ৰ পৰা 1619লৈকে হৈছিলে হা এই সময়ছোৱাত হৈছিলে কাৰণ সেইখিনি সময়ত আমাৰ ভাস্কৰ বৰ্মনো আছিলে এইখিনি পিৰিয়ডতে হৈছিলে আৰু এই যি পুলকেশিন IIয়ে হৰ্ষবৰ্ধনক পৰাস্ত কৰিছিলে তেওঁ এটা টাইটেল গ্ৰহণ কৰিছিলে এইটো ভেৰি ইম্পৰ্টেণ্ট হয় সেই টাইটেলটো কি আছে দক্ষিণপটেশ্বৰ বুলি কয় হা দক্ষিণপটেশ্বৰ বুলি দক্ষিণপটেশ্বৰ হা দক্ষিণপটেশ্বৰ টাইটেল পুলকেশিন IIয়ে লৈছিলে এই হৰ্ষবৰ্ধনক হৰুৱাৰ পিছত মনত ৰাখিব দক্ষিণপটেশ্বৰ মানে দক্ষিণৰ প্ৰভু হয়
মানে যেতিয়া হৰ্ষবৰ্ধনক হৰুৱাইছিলে তেওঁৰ আৰু বিকজ তেওঁ কি এইটো লৈছিলে যি হৰ্ষৰ যি উত্তৰীয় সাম্ৰাজ্য আছিল সেই সময়ত আৰু পুলকেশনৰ দক্ষিণ সাম্ৰাজ্য হয় এটা বৃহৎ সাম্ৰাজ্য হৈছিল আৰু সেইটো কাৰণে তেওঁ এইটো তেওঁ টাইটেল লৈছিলে দক্ষিণপটেশ্বৰ মনত ৰাখিব আৰু এই যি হৰ্ষবৰ্ধনক যি হৰুৱাইছিল তো এই যুদ্ধখনৰ বিষয়ে যি পুলকেশন টুৰ ৰাজকবি আছিলে ৰাজকবি কি আছিলে মনত ৰাখিব সেইটো কুৱেশ্যন আহে পুলকেশন দ্বিতীয় ৰাজকবি আছিলে ৰবিকৃতি আছিলে ইংলিছতে লিখি দিছোঁ কাটে ৰবিকৃতি আছিলে পুলকেশন দ্বিতীয় ৰাজকবি আছিলে আৰু তেওঁৰে যি আইহোল শিলালিপি আপোনালোকে মনত ৰাখিব আইহোল ইনস্ক্ৰিপশ্যন আইহোল শিলালিপিত এই পুলকেশন টু আৰু হৰ্ষবৰ্ধনৰ যি যুদ্ধ হৈছিলে তাৰে বিষয়ে বৰ্ণনা আছে আৰু যি চীনা পৰিব্ৰাজক হিউৱেন চাং আছিলে আপোনালোকে জানে হৰ্ষবৰ্ধনৰ কোৰ্টত আহিছিল আৰু আমাৰ ভাস্কৰ বৰ্মনৰ কোৰ্টতো আহিছিলে হিউৱেন চাঙেও এই যুদ্ধৰ বিষয়ে তেওঁৰ চিউকিত বৰ্ণনা কৰিছে অ'কে নেক্সট কুৱেশ্যনত মুভ কৰিছোঁ ইষ্ট ইণ্ডিয়া কোম্পানীক দিবানী প্ৰদান কৰা মোগল সম্ৰাট কোন আছিল বা আছিল দেশ কোন বাহাদুৰ শাহ এক শ্বাহ আলম এক শ্বাহ আলম দ্বিতীয় নে বাহাদুৰ শাহ দ্বিতীয় যি ইষ্ট ইণ্ডিয়া কোম্পানীক দিবানী ৰাইটছ দিছিলে সেই কোনে প্ৰদান কৰিছিলে আপোনালোকে চেষ্টা কৰিব কুৱেশ্যনবোৰ এটেম্প কৰিব শ্বাহ আলম দ্বিতীয়ই কৰিছিলে শ্বাহ আলম দ্বিতীয়ই কৰিছিলে তেওঁলোকে ক'ত দিবানী ৰাইটছ পাইছিলে প্ৰথম বেংগল বিহাৰ আৰু উৰিষ্যাৰ পাইছিলে উৰিষ্যা পাইছিলে ঠিক আছে বৰ্তমান উৰিষ্যা হয় বেংগল বিহাৰ উৰিষ্যাত পাইছিলে তেওঁলোকে দিবানী ৰাইটছ পাইছিলে আৰু কেতিয়া পাইছিলে কোম্পানী এইটো দিবানী ৰাইটছ পাইছিলে কেতিয়া পাইছিলে যি বেটেল অফ বুক্সাৰ হৈছিলে বেটেল অফ বুক্সাৰ হৈছিলে কেতিয়া হৈছিলে 1764 হৈছিলে হয় না বেটেল অফ পলাচিৰ যুদ্ধ হৈছিলে 1756 হৈছিলে তাৰপিছত বেটেল অফ 1756 কি সিৰাজউদ্দৌলাক ৰবাৰ্ট ক্লাইভে ব্ৰিটিছ সেনাই হৰুৱাইছিলে নাই বহুত কনস্পিৰেচি কৰি আমি আগৰ ক্লাছত পাইছিলোঁ আগৰ ক্লাছত মানে আমাৰ জি কে ফাউণ্ডেশ্যন বেটছত আমি ৰিচেণ্টলি আমি আলোচনা কৰিছোঁ প্ৰথম ক্লাছটোতে আলোচনা কৰিছোঁ কেনেকৈ ইউৰোপীয়সকলৰ আগমন হৈছিলে তাতে আমি আলোচনা কৰিছিলোঁ হয়নে বেটেল অফ বক্সাৰো আলোচনা কৰিছোঁ বেটেল অফ প্লাচিও আলোচনা কৰিছোঁ তো যিসকলে আপোনালোকে জি কে ফাউণ্ডেশ্যন বেটছটো চোৱা নাই প্ৰথমৰ পৰা কাইণ্ডলি আপোনালোকে প্ৰথমৰ পৰা চাই আহিব তেতিয়া বুজি পাব বস্তুবিলাক কানেক্ট কৰিব পাৰিব তো বেটেল অফ বক্সাৰৰ পিছত কি হয় যি ব্ৰিটিছ প্ৰশাসক আছে ব্ৰিটিছ প্ৰশাসকৰ লগত এওঁলোকৰ ট্ৰিটি অফ এলাহাবাদ হয় ঠিক আছে ট্ৰিটি অফ মানে এলাহাবাদৰ সন্ধি ঠিক আছে ট্ৰিটি অফ এলাহাবাদৰ জৰিয়তে তেওঁলোকে 1764 বেটেল অফ বক্সাৰ হয় কিন্তু 1765 ট্ৰিটি অফ এলাহাবাদ হয় এই এলাহাবাদ সন্ধিৰ চুক্তিৰ জৰিয়তে তেওঁলোকে কাৰ মাজত হৈছিলে এলাহাবাদ ব্ৰিটিছ ইয়াতে কোম্পানী ইষ্ট ইণ্ডিয়া কোম্পানীৰ ফালৰ পৰা কোন আছে ৰবাৰ্ট ক্লাইভ আছিল আৰু ব্ৰিটিছৰ মোগলৰ কোন আছিলে শ্বাহ আলম দ্বিতীয় আছিলে ঠিক আছে তো শ্বাহ আলম দ্বিতীয়ৰ মাজত এইটো ট্ৰিটি চাইন হৈছিলে আৰু এই ট্ৰিটিৰ জৰিয়তে ব্ৰিটিছে দিবানী ৰাইটছ পাইছিলে বেংগল বিহাৰ আৰু উৰিষ্যাত এই তিনিটা জাগাত দিবানী ৰাইটছ পাইছিলে আৰু এইটোৱে ব্ৰিটিছসকলৰ প্ৰথম ষ্টেপ আছিলে টুৱাৰ্ডছ টু এডমিনিষ্ট্ৰেটিভ পাৰ্ট অফ ইণ্ডিয়া লাইক আমাৰ যি ভাৰতৰ প্ৰশাসন ব্যৱস্থাটো তেওঁলোকে লাহে লাহে এইটো সন্ধিৰ জৰিয়তে ট্ৰিটি অফ এলাহাবাদৰ জৰিয়তে তেওঁলোকে লাহে লাহে খোজ দিছিলে প্ৰশাসন দিশটোত তেওঁলোকে পিছত বাণিজ্যৰ পিছত লাষ্টতো টোটেলি তেওঁলোকে আমাৰ লাইক অধীনে কৰি লয় হেনে তেওঁলোকৰ অধীনতে লৈ লয় আমাৰ ভাৰতৰ সম্পূৰ্ণ প্ৰশাসন ব্যৱস্থা ৰাইট তাৰপিছত যি 1857 চনত চিপাহী বিদ্ৰোহৰ পিছত 1858
58 চনত কি ইষ্ট ইণ্ডিয়া কোম্পানীৰ পৰা গৈ কিনে কোম্পানী ৰুলৰ পৰা গৈ কিনে ক্ৰাউন ৰুলত যায় হয়না 1947লৈকে হয়না স্বাধীন হোৱালৈকে আমি বৰ্তমান ইণ্ডিয়ান হিষ্টৰী পঢ়ি আছোঁ আমাৰ GK ফাউণ্ডেশ্যন বেটছত চ' আপোনালোকে পাব ক্লাছবোৰ আমি এতিয়া বৰ্তমান আজি এটা ক্লাছ মই আকৌ আপলোড কৰিম আমাৰ GK ফাউণ্ডেশ্যন বেটছৰ চ' নেক্সট কুৱেশ্যন হৈছে ডুৰাণ্ড লাইন ভাৰত আৰু নিম্নলিখিত দেশৰ মাজত সীমা নিৰ্ধাৰণ কৰে ডুৰাণ্ড লাইন কাৰ কাৰ নেপাল ভূটান আফগানিস্তান নে চীন আচলতে এইটো কুৱেশ্যনটো আগৰ PIQ হয় বাট ডুৰাণ্ড লাইন আচলতে আমাৰ ভাৰত দিছে ভাৰতৰ হ'ব আৰু এটা যদি অপশ্যন দিয়ে ইয়াক পাকিস্তানো হয় পাকিস্তানো হয় ঠিক আছে পাকিস্তান আৰু আফগানিস্তানৰ মাজতো হয় ঠিক আছে এইটো অপশ্যনত কাৰেক্ট দিলে পাকিস্তান থাকিলে ডুৰাণ্ড লাইন কাৰ কাৰ মাজত পাকিস্তান আৰু আফগানিস্তানো হয় অ'কে সেইটো মনত ৰাখিব চ' ইয়াতে আফগানিস্তান অপশ্যন দিছে গতিকে আমি আফগানিস্তান কাম কৰিম চীন আৰু ভাৰতৰ মাজত কি লাইন হয় মেকমোহন লাইন মেকমোহন লাইন চীন আৰু ভাৰতৰ মাজত হয়নে সেইটো মনত ৰাখিব আৰু এই ডুৰাণ্ড লাইনটো কোনে দিছিলে যি সেই সময়ৰ কেতিয়া হৈছিলে ডুৰাণ্ড লাইনটো যি লাইন এষ্টাব্লিছ কৰিছিলে 1893 কৰিছিলে কোনে কৰিছিলে এটা এগ্ৰিমেণ্ট কৰিছিলে তেওঁৰ নাম আছিলে ছাৰ হেনৰি ডুৰাণ্ড বুলি এজন আছিলে এটা মাজত আছে ছাৰ হেনৰি এম ডুৰাণ্ড বুলি ৰাখিব মনত এন ডুৰাণ্ড বুলি মনত ৰাখিব চ' ছাৰ এন হেনৰি ডুৰাণ্ডে কি কৰিছিলে তেতিয়াৰ ব্ৰিটিছ ইণ্ডিয়াৰ ছেক্ৰেটাৰী আছিলে ফৰেইন ছেক্ৰেটাৰী আছিল তেওঁ আৰু যি আফগানিস্তানৰ তেতিয়া ৰুলাৰ আছিলে আমিৰ আব্দুৰ ৰহমান বুলি এজন ৰুলাৰ আছিলে আমিৰ আব্দুৰ ৰহমান বুলি এজন ৰুলাৰ আছিলে তেওঁলোকৰ মাজত এইটো চুক্তি হৈছিলে এটা আৰু এইটো লাইন টানা গৈছিলে মনত ৰাখিব চ' নেক্সট কুৱেশ্যনলৈ মুভ কৰিছোঁ আমি কেবিনেট মিছনৰ সদস্য কোন নাছিল লৰ্ড পেট্ৰিক লৰেন্স ছাৰ ষ্ট্ৰেটছ ক্ৰিপছ আছিল নে AV আলেকজেণ্ডাৰ আছিল নে লৰ্ড ৱেবেল আছিলে কেবিনেট মিছন প্লেন কেতিয়া আহিছিলে 1946ত আহিছিলে হয়নে 1946ত আহিছিলে হয়নে চ' ইয়াৰে ছাৰ পেট্ৰিক লৰেন্স আছিলে ছাৰ ষ্টেটছত ক্ৰিপছ আছিলে AV আলেকজেণ্ডাৰ আছিলে আৰু লৰ্ড ৱাবেল নাছিলে তেতিয়া অ'কে আমাক নাছিল সুধিছে নাছিলটো কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ ডি হ'ব আৰু ছাৰ পেট্ৰিক লৰেন্স সেই সময়ত না ভাইচৰয় আছিলে মনত ৰাখিব ভাইচৰয় আছিলে তেওঁ কিন্তু সদস্য নাছিলে কেবিনেট মিছনৰ সদস্য নাছিলে ভাইচৰয় আছিলে সেই সময়ত আমাৰ ভাইচৰয় অফ ইণ্ডিয়া আছিলে সদস্য নাছিলে আৰু লৰ্ড পেট্ৰিক লৰেন্স কেতিয়া ভাৰতৰ কি আছিলে ৰাজ্যিক সচিব আছিলে সেই সময়ত ৰাজ্যিক সচিব আছিলে আৰু ছাৰ ষ্টেটছ ক্ৰিপছো আছিলে বাণিজ্য বৰ্ডৰ সভাপতি আছিলে মনত ৰাখিব বাণিজ্য বৰ্ডৰ সভাপতি আছিলে জাষ্ট এইকেইটা মনত ৰাখিব কাৰণ কেতিয়াবা কুৱেশ্যন আহে তেওঁলোকৰ কি ৰোল আছিলে চ' নেক্সট কুৱেশ্যনলৈ মুভ কৰিছোঁ ভাৰতীয় আন্দোলনৰ শ্বহীদ কোন নাছিল কনকলতা ভোগেশ্বৰী ফুকনানী কুশল কোঁৱৰ নে মণিৰাম দেৱান ভাৰতীয় আন্দোলন কেতিয়া হৈছে 1942ত হৈছে হয়নে কুইট ইণ্ডিয়া মুভমেণ্ট 1942ত ইয়াতে গান্ধীজী এটা ধ্বনি দিছিলে কি দিছিলে ডু অৰ ডাই বুলি দিছিলে ডু অৰ ডাই কৰোঁ ইয়াতো মৰো ডু অৰ ডাই তেওঁ ধ্বনি দিছিলে ক'ত দিছিলে বম্বেত দিছিলে হয়নে আৰু নাছিল কোনে সুধিছে মণিৰাম দেৱান ভাৰতীয় আন্দোলনত আছিল তেওঁ চিপাহী বিদ্ৰোহৰ সময়ত হৈছিলে
যি 1857 চিপাহী বিদ্ৰোহ হৈছিলে তেতিয়া তেওঁ দেশদ্ৰোহৰ হেৰিয়ত আধাৰত গোচৰত তেওঁক ফাঁচি দিয়া হৈছিলে 1858 যোৰহাটত হয়নে আৰু তেওঁৰ লগত কোনে দিছিলে পিয়লি বৰুৱাকো ফাঁচি দিয়া হৈছিলে হয়নে মণিৰাম দেৱান আৰু পিয়লি বৰুৱা কনকলতা হৈছে শ্বহীদ হৈছিলে আমাৰ কুইট ইণ্ডিয়া মুভমেণ্টত শ্বহীদ হৈছিলে কেতিয়া 1942 20 ছেপ্টেম্বৰত হৈছিলে 20 ছেপ্টেম্বৰত হৈছিলে কিয় হৈছিলে যি পুলিচ চকীত মানে তেওঁ পতাকা উত্তোলনৰ কাৰণে পুলিচৰ গুলি খাই তেওঁ শ্বহীদ হৈছিলে ভোগেশ্বৰী ফুকননী হৈছিলে 1942 18 ছেপ্টেম্বৰত হৈছিলে 18 ছেপ্টেম্বৰত হৈছিলে তেওঁ গুলিবদ্ধ হৈছিলে পুলিচৰ হাতৰ পৰা জাতীয় পতাকা কাঢ়ি লোৱাৰ কাৰণে তেওঁ গুলিবদ্ধ হৈছিলে কুশল কোঁৱৰ হৈছিলে তেওঁ 1942 যি 1942 তেওঁ কি হৈছিলে কি হৈছিলে ৰেলৰ দুৰ্ঘটনাৰ কাৰণে তেওঁক ফাঁচি দিয়া হৈছিলে গোচৰত ৰেল দুৰ্ঘটনা গোচৰত তেওঁক ফাঁচি দিয়া হৈছিলে ফাঁচি কেতিয়া দিয়া হৈছিলে 1943 15 জুনত ফাঁচি দিয়া হৈছিলে 15 জুনত ফাঁচি দিয়া হৈছিলে অ'কে আৰু তেওঁ মনত ৰাখিব এইটো কুৱেশ্যন হয় কি ভাৰতীয় আন্দোলনত শ্বহীদ হোৱা লাইক ফাঁচি কাঠত ওলমা ভাৰতীয় কোন আছিল আমাৰ অসমৰ তেতিয়া কুশল কোঁৱৰ হ'ব সেইটো কথা মনত ৰাখিব হা নেক্সট কুৱেশ্যনে মুভ কৰিছোঁ সিন্ধু সভ্যতাৰ ডকিয়াৰ্ড পোৱা গৈছে ক'ত ডকিয়াৰ্ড পোৱা গৈছে ডকিয়াৰ্ড লথাল কালিবাংগা ৰপাৰ নে ৰংপুৰ ভেৰি ইম্পৰ্টেণ্ট তো ডকিয়াৰ পোৱা গৈছে লথালত পোৱা গৈছিলে অ'কে আৰু লথালটো ক'ত আছে গুজৰাটত আছে মনত ৰাখিব গুজৰাটত ভগুৱা নদী বুলি আছে ভগাব নদী ভগাব ৰিভাৰ আছে ভগাব ৰিভাৰৰ পাৰত লথাল আছে ডকিয়াৰ্ড আছে এইটো কি বিশ্বৰ আটাইতকৈ পুৰণি ডকিয়াৰ্ড বুলি ইয়াক গণ্য কৰা গৈছে বিকজ সেই সময়ত কি আছিলে আমাৰ এনচিয়ান যি চিভিলাইজেশ্যন আছিলে হৰপ্পা চিভিলাইজেশ্যন তেতিয়াৰে আৰু তেওঁলোকে এই লথাৰৰ পৰাই কি কৰিছিলে আমাৰ হৰপ্পা চিভিলাইজেশ্যন যেতিয়া আছিলে তেতিয়া তেওঁলোকে মেছ'পটেমিয়া এইবিলাকক মানে বাণিজ্য কেন্দ্ৰ আছিলে বাণিজ্য কৰিছিলে ইয়াৰ পৰাই মানে বস্তু বাহানি তেওঁলোকে পঠাইছিলে কালিবাংগা কি হয় এইটো ৰাজস্থানত আছে কালিবাংগা মনত ৰাখিব ৰাজস্থানত আছে আৰু এইটো ঘাগাৰ নদী যি ৰাজস্থানৰ ঘাগাৰ নদী আছে না ঘাগাৰ ৰিভাৰ আছে ঘাগৰ ৰিভাৰ পাৰত আছে কালিবাংগাত আছে আৰু কালিবাংগাত মনত ৰাখিব ইয়াত জুইৰ বেদী পোৱা গৈছে জুইৰ বেদী পোৱা গৈছিল কালিবাংগানত মানে ফায়াৰ এল্টাৰ পোৱা গৈছে ফায়াৰ এল্টাৰ্ছ পোৱা গৈছে মনত ৰাখিব কালিবাংগানত কুৱেশ্যনাৰে জুইৰ বেদী ক'ত পোৱা গৈছে কালিবাংগানত পোৱা গৈছে ৰপাৰ ক'ত আছে ৰপাৰ পাঞ্জাৱত আছে ঠিক আছে আৰু ৰপাৰত ইয়াতে ডগ বন পোৱা গৈছে কুকুৰৰ হাড় পোৱা গৈছিল হা কুকুৰৰ হাড় পোৱা গৈছিলে ইয়াতে কুকুৰৰ হাড় পোৱা গৈছিল লটাৰত আৰু ৰংপুৰ কি আছে ইও গুজৰাটতে আছে ৰংপুৰো গুজৰাটতে আছে ঠিক আছে আৰু ইয়াত কি হৈছে ইয়াতে ইয়াত ধান পোৱা গৈছে ইয়াত অ'কে ধান খেতিৰ প্ৰাৰম্ভিক সেয়া পোৱা গৈছে ইয়াত কি আছিলে ধান পোৱা গৈছে ধান খেতিৰ প্ৰাৰম্ভিক প্ৰমাণ পোৱা গৈছে ঠিক আছে ৰংপুৰত এইটো মনত ৰাখিব নেক্সট কুৱেশ্যনে মুভ কৰিছোঁ সিন্ধু সভ্যতাৰ বাবে অজ্ঞাত জন্তুটো আছিল অজ্ঞাত কোনটো জন্তু সিন্ধু সভ্যতাত জনা আছে গৰু ষাঁড় হাতী ঘোঁৰা ষাঁড় পোৱা গৈছিলে হাতী ঘোঁৰা অজ্ঞাত জন্তুটো আছিলে ঘোঁৰা আছিলে হা এইটোৰ কোনো প্ৰমাণ পোৱা যোৱা নাছিলে ষাঁড় গৰু আপোনালোকে জানে এটা যি চিল আছিলে হা চিল এটা আছে চিলটোতো পোৱা গৈছে ষাঁড় গৰুৰ হয়নে ষাঁড় গৰুৰ ষাঁড়ৰ মহৰ এটা আছিলে হয়নে আপোনালোকে কোনে চাইছে মহেঞ্জোদাৰো মুভিখন তাতে দেখাইছে এটা যি বুলৰ এইটো ছবি দেখাই যে
হাতীৰ ছবিও দেখা গৈছে অ'কে তো নেক্সট কুৱেশ্যন মুভ কৰিছোঁ অলৰেডি মই ইণ্ডাছ ভেলী চিভিলাইজেশ্যন বহুত ডিটেইল পঢ়াইছোঁ আমি জি কে ফাউণ্ডেশ্যন বেটছত ঠিক আছে চ' সেইবিলাক আপোনালোকে কাইণ্ডলি চাব প্ৰথম ক্লাছটো ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ আমাৰ ফাউণ্ডেশ্যন বেটছত আৰু এনেকৈ ফ্ৰী ডিটেইল কোনোৱে আপোনালোকক নিদিয়ে আমাৰ ইউটিউবততো নিদিয়ে মই ইউটিউবত ফ্ৰীলি এনেকৈ কমপ্লিটলি অসমীয়া মাধ্যমততো আমাৰ অসমৰ চেনেল কোনোৱে দিয়া নাই চ' সেইটো কাৰণে আপোনালোকে ডিটেইল চাব যদি কিবা যদি বুজি পায় এইবিলাক কুৱেশ্যন আপোনালোকে চকু মুজি কৰিব পাৰিলেহেঁতেন যদি আপোনালোকে ভালদৰে চালেহেঁতেন অ'কে নেক্সট কুৱেশ্যন চন্দ্ৰগুপ্ত মৌৰ্যৰ সাম্ৰাজ্যত অন্তৰ্ভুক্ত নাছিল কি নাছিল মগধ পাঞ্জাৱ কাবুল নে কালিংগ নাছিল সুধিছে তো সকলোৱে জানিব আশা কৰোঁ মগধ আছিলে হা পাঞ্জাৱ আছিলে কাবুল আছিলে কালিংগ নাছিলে হা মৌৰ্য বংশত কালিংগ এড কৰা গৈছিলে কিং অশোকাৰ সময়ত যি আপোনালোকে কালিংগৰ যুদ্ধ কেতিয়া হৈছিলে 261 BC-ত হৈছিলে হয় না কালিংগ যুদ্ধৰ পিছতে যি কিং অশোকে কি কৰিছিল তেওঁ যি অহিংস নীতি মানে ৰিজেক্ট কৰি কিনে ক্ষমা কৰিব অহিংস এইটো লাইক অহিংস নীতিটো একচেপ্ট কৰিছিলে অহিংস লাইক কোনো লাইক তেওঁ পূৰা ফুলি হাম্বুল হৈ গৈছিলে আৰু বুদ্ধিজিম একচেপ্ট কৰি লৈছিলে হয়নে কালিংগ যুদ্ধত তো কালিংগত অশোকেহে অন্তৰ্ভুক্ত কৰিছিল কালিংগক পিছত বাকীখিনি আছিলে অ'কে তো চন্দ্ৰগুপ্ত মৌৰ্য কোন আছিলে মৌৰ্য বংশৰ প্ৰতিষ্ঠাপক আছিলে হয়নে কেতিয়া আছিলে 335 BC আছিলে 335 BC আছিলে হয়নে আৰু তেওঁৰ কৌৰৱৰ কবি কোন আছিলে কৌটিল্য আছিলে চাণক্য আছিলে চাণক্যৰ আন এটা নাম কি আছে বিষ্ণুগুপ্ত আছিলে হয়নে চ' এইবিলাক আপোনালোকে জি কে ফাউণ্ডেশ্যন বেটছ পঢ়িলে আৰু ভালদৰে কানেক্ট কৰিব পাৰিব কনিষ্কৰ ৰাজধানী আছিল সকাল জালান্ধৰ পুৰুষপুৰা নে কনিষ্কাপুৰা কনিষ্কৰ ৰাজধানী কি আছে কাৰেক্ট এনচাৰ হ'ব পুৰুষপুৰা আছে এইটো পুৰুষপুৰা বৰ্তমান পাকিস্তানত আছে পাকিস্তানৰ কি বুলি কয় পেছাবৰ বুলি কয় পেছাবৰ স্পেলিং হোৱা নাই পেছাবৰ হ'ব না WAR হ'ব পেছাবৰত আছে এইটো বৰ্তমান পুৰুষপুৰা কনিষ্কৰ ৰাজধানী আছিলে তো কনিষ্ক কোন আছিলে তো কুষণ বংশৰ এজন বিখ্যাত শাসক আছিলে বিখ্যাত ৰুলাৰ আছিলে আৰু তেওঁক ছেকেণ্ড অশোকা বুলিও জনা গৈছিলে হা ছেকেণ্ড অশোকা বুলিও জনা গৈছিলে কনিষ্কক আৰু তেওঁ কেতিয়া শাসন আৰু তেওঁ ফ'ৰ্থ বুদ্ধিষ্ট কাউন্সিল যি আছে ফ'ৰ্থ বুদ্ধিষ্ট কাউন্সিল তেওঁ পেট্ৰনাইজ কৰিছিলে ফ'ৰ্থ বুদ্ধিষ্ট কাউন্সিল ক'ত হৈছিলে পাটলিপুত্ৰত হৈছিলে পাটলিপুত্ৰ ক্ষমা কৰিব ফ'ৰ্থ বুদ্ধিষ্ট কাউন্সিল পাটলিপুত্ৰত হ'লে কাশ্মীৰত হৈ গৈছিলে মই কনফিউজ হৈ গৈছোঁ থাৰ্ড বুদ্ধিষ্ট কাউন্সিলে থাৰ্ডহে পাটলিপুত্ৰত হৈছিলে ফ'ৰ্থটো কাশ্মীৰত হৈছিলে মনত ৰাখিব হা ক্ষমা কৰিব মোক জাষ্ট কনফিউজ হৈ গৈছিলোঁ ফ'ৰ্থটো কাশ্মীৰত হৈছিলে এইটো কি আছিলে কনিষ্কই ইয়াক পেট্ৰনাইজ কৰিছিলে এইটো থাৰ্ডটোহে পাটলিপুত্ৰত হৈছিলে ফাৰ্ষ্টটো ক'ত হৈছিলে ফাৰ্ষ্টটো ৰাজগিৰত হৈছিলে ৰাজগিৰত হৈছিলে ফাৰ্ষ্টটো ৰাজগিৰত হৈছিলে ইয়াক কোনে পেট্ৰনাইজ কৰিছিলে যি অজাত শত্ৰু আছিলে অজাত শত্ৰুৱে ইয়াক পেট্ৰনাইজ কৰিছিলে প্ৰথমটো এইটো ফাৰ্ষ্ট তাৰপিছত ছেকেণ্ডটো আমি থাৰ্ডটো পালোঁ থাৰ্ড এণ্ড ফ'ৰ্থ পালোঁ ছেকেণ্ডটো বৈশালীত হৈছিলে ইয়াক কি কৈছিলে কিং কালাচোখা আছিলে কিং কালাচোখা ইয়াক পেট্ৰনাইজ কৰিছিলে কিং কালাচোখা মনত ৰাখিব কিং কালাচোখা আৰু থাৰ্ডটো কোনে পেট্ৰনাইজ কৰিছিলে পাটলিপুত্ৰত হৈছিলে কিং অশোকাই কৰিছিলে থাৰ্ডটো অ'কে আৰু আমি বুদ্ধিষ্ট কাউন্সিলবিলাক পালোঁ
কনিষ্কৰ ৰাজকবিৰ বিষয়ে সোধে কনিষ্কৰ ৰাজকবি আছিলে কোন আছিলে অশ্বঘোষা বুলি তেওঁৰ ৰাজকবি আছিলে কনিষ্কৰ মনত ৰাখিব হা অশ্বঘোষা স্পেলিংটো হোৱা নাই ভালদৰে লিখিছোঁ স্পেলিংটো অশ্বঘোষা হ'ব অশ্বঘোষা হা অশ্বঘোষা আছিলে SH হ'ব অশ্বঘোষা আছিলে তেওঁৰ ৰাজকবি আছিলে আৰু অশ্বঘোষাই কি লিখিছিলে বুদ্ধ চৰিত লিখিছিলে হা মনত ৰাখিব বুদ্ধ চৰিত লিখিছিলে অশ্বঘোষাই মনত ৰাখিব হা কনিষ্কৰ ৰাজকবি আছিলে অশ্বঘোষাই আৰু অশ্বঘোষাই লিখিছিলে বুদ্ধ চৰিত চৌগালি সন্ধি ব্ৰিটিছ আৰু নিম্নলিখিতসকলৰ মাজত সম্পন্ন হৈছিলে চৌগালি সন্ধি গোৰ্খাসকল আফগানসকল পিণ্ডাৰীসকল নে মাৰাঠাসকল আমি এংলো মাৰাঠা ৱাৰো আমি পঢ়িছোঁ হয় না আমাৰ GK ফাউণ্ডেশ্যন বেটছত তো চৌগালি সন্ধি হৈছিলে ব্ৰিটিছ আৰু গোৰ্খাসকলৰ মাজত অ'কে নেক্সট কুৱেশ্যন জোনাকী যুগৰ সৈতে সম্পৰ্ক নথকা ব্যক্তিজন কোন আছিল লক্ষ্মীনাথ বেজবৰুৱা চন্দ্ৰকুমাৰ আগৰৱালা হেমচন্দ্ৰ গোস্বামী না নিধিৰাম ফাৰৱেল সো কাৰেক্ট এনসাৰ হ'ব নিধিৰাম ফাৰৱেল এও জোনাকী যুগৰ কবি নাছিল জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলি কাক কয় লক্ষ্মীনাথ বেজবৰুৱা চন্দ্ৰকুমাৰ আগৰৱালা হেমচন্দ্ৰ গোস্বামীক এলোকক জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলি জনা যায় হয়নে লক্ষ্মীনাথ বেজবৰুৱা কি বুলি জনা যায় নাম এটা তেখেতৰ নাম কি ৰসৰাজ বুলি কয় হয়নে ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা কয় আৰু জোনাকী যুগ কেতিয়াৰ পৰা কেতিয়ালৈকে বুলি কয় জোনাকী যুগ এইটো কুৱেশ্যন আৰু সোধে জোনাকী যুগ 1889 পৰা 1940 লৈকে এইখিনি পিৰিয়ডক আমাৰ অসমীয়া সাহিত্যৰ জোনাকী যুগ বুলি কয় হা এইটো ভেৰি ইম্পৰ্টেণ্ট আৰু জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলি কোন কুৱেশ্যন সোধে এইটো ক'লোৱে অলৰেডি লক্ষ্মীনাথ বেজবৰুৱা চন্দ্ৰকুমাৰ আগৰৱালা আৰু হেমচন্দ্ৰ গোস্বামীক জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলি কয় আৰু ইয়াত জানিব লগা কি আছে হা তেওঁলোকে আৰু এটা মনত ৰাখিব 1888 তেওঁলোকে যি আমাৰ কলিকতাত অসমীয়া ভাষা উন্নতি সাধিনী সভা গঠন কৰিছিল ইম্পৰ্টেণ্ট হয় অসমীয়া ভাষা উন্নতি সাধিনী সভা তেওঁলোকে গঠন কৰিছিলে মনত ৰাখিব হা ক'ত কৰিছিলে কলিকতাত কৰিছিলে আৰু জোনাকী যি আমাৰ জোনাকী আলোচনী কেতিয়া প্ৰকাশ পাইছিলে এই সভাতে কি কৰিছিলে 1889 জোনাকী আলোচনী প্ৰকাশ পাইছিলে হা এইটো ইম্পৰ্টেণ্ট হয় নেক্সট কুৱেশ্যন এইবাৰ গুৱাহাটী হাইকোৰ্টৰ কোনে এক্সাম দিছে তো তাতে এইটো জোনাকীৰ বিষয়ে এটা কুৱেশ্যন আহিছিল না আয়তনৰ ফালৰ পৰা ভাৰতৰ আটাইতকৈ সৰু ৰাজ্য কি হয় আয়তনৰ ফালৰ পৰা ভলিউম কোন কি হয় ছিকিম গোৱা নাগালেণ্ড নে ত্ৰিপুৰা সো আয়তনৰ ক্ষেত্ৰত সৰু ৰাজ্য হয় গোৱা হয় ইয়াৰ সৰু ৰাজ্য ভাৰতৰ আটাইতকৈ গোৱা ওকে য'ত এক্সপ্লেইন কৰিব লাগে তাতে মই কৰি যাম য'ত নালাগে ইমান নকৰোঁ এইবিলাক কুৱেশ্যন আহিছে বাট এইটো আপোনালোকে ভাবিলে চক খাব এইটো APSCৰ কুৱেশ্যন হয় আগৰে APSCৰ কুৱেশ্যন এইটো হা APSCত সোধা গৈছিলে বহুত ইজি সোধা গৈছিলে শীতকালত পাঞ্জাৱত বৰষুণ হোৱাৰ কাৰণ কি কাৰণ আছে প্ৰত্যাৱৰ্তনশীল মৌচুমী ভূমধ্য সাগৰ আৰু ইৰাণ সাগৰৰ পৰা অহা ঘূৰ্ণী বতাহ দক্ষিণ পশ্চিম মৌচুমী না উত্তৰ পূব বাণিজ্য বতাহ কিহৰ কাৰণত যি শীতকালত পাঞ্জাৱত বৰষুণ হয় কিহৰ কাৰণে হয়
জিঅ'গ্ৰাফিৰ কুৱেশ্যন, এইটো ফিজিকেল জিঅ'গ্ৰাফিৰ কুৱেশ্যন। কি হয়, ভূমধ্য সাগৰ আৰু ইৰাণ সাগৰৰ পৰা অহা ঘূৰ্ণী বতাহৰ কাৰণে ইয়াতে বৰষুণ হয়। অ'কে, নেক্সট কুৱেশ্যনত মুভ কৰিছোঁ। ভাৰতৰ প্ৰথম ৰেল লাইন বম্বেৰ পৰা পুনে অভিমুখে কোনটো ঘাটৰ মাজেৰে পাৰ হৈছিল? পালঘাট, থালঘাট, ভোৰঘাট নে চেনগট্টান ঘাট? চেনগট্টান পাছ, ক্ষমা কৰিব, মই ঘাটে মাতি দিছোঁ। কোনটোৰ মাজেৰে পাৰ হৈছিলে? ভাৰতৰ প্ৰথম ৰেল লাইন বম্বেৰ পৰা পুনে, প্ৰথম লাইন বম্বেৰ পৰা পুনে হৈছিলে, হয়নে? অভিমুখে কোনটো ঘাটৰ মাজেৰে পাৰ হৈছিল? চ' কাৰেক্ট এনচাৰ হ'ব ভোৰঘাট। ভোৰঘাট হ'ব। তো প্ৰথম যি ফাৰ্ষ্ট ৰেলৱে লাইন ক'ৰ পৰা হৈছিলে? কি হৈছে? বম্বে টু 1853 হৈছিলে, হয়নে? 1853 হৈছিলে। কোনে প্ৰৱৰ্তন কৰিছিলে? ডেল হাউচি, অলৰেডি আমি পঢ়িছোঁ। 16 এপ্ৰিলত হৈছিলে। আমি GK ফাউণ্ডেশ্যন বেটছত ডেল হাউচিৰ যি ৰেল লাইন প্ৰৱৰ্তন কৰিছিল তাকে অলৰেডি পঢ়িছোঁ, হয়নে? 16 এপ্ৰিলত হৈছিলে। বম্বেৰ পৰা থানেলৈ চলিছিলে, হয়নে? আৰু প্ৰথম ৰেলখনত কিমানটা ডাবা আছিলে? 14টা ডাবা আছিলে, 14 ডাবা আছিলে। আৰু 400জন যাত্ৰী তাতে উঠিছিল, এইটো মনত ৰাখিব। আৰু নেক্সট কুৱেশ্যনলৈ আমি মুভ কৰিছোঁ এতিয়া। বোকাজান চিমেণ্ট কাৰখানাৰ বাবে চূণশিল মূলতঃ ক'ৰ পৰা আহে? শিলভেটা, দিলাই শিল, দামবুক নে কয়লাজান? ক'ৰ পৰা আহে বোকাজান চিমেণ্ট কাৰখানাৰ বাবে চূণশিল? চ' কাৰেক্ট এনচাৰ হ'ব দিলাই শিলৰ পৰা আহে। আৰু এইটো দিলাই শিল ক'ত আছে? আমাৰ কাৰ্বি আলং জিলাত আছে, হয় না? কাৰ্বি আলং জিলাত আছে দিলাই শিল, এইটো মনত ৰাখিব, কুৱেশ্যন সোধে। ইয়াতে বিশেষ আৰু জানিব লগা নাই। নেক্সট কুৱেশ্যন মুভ কৰিছোঁ। য়ং বেংগল গঠন কৰিছিল য়ং বেংগল লুইচ ভিভিয়ান ডিৰোজিঅ' নে এনি বেচান নে সুভাষ চন্দ্ৰ বসু নে সুৰেন্দ্ৰনাথ বেনাৰ্জী? য়ং বেংগল কোনে গঠন কৰিছিলে? ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। চ' কাৰেক্ট এনচাৰ হ'ব লুইচ ভিভিয়ান ডিৰোজিঅ'। অ'কে, য়ং বেংগল তেওঁ গঠন কৰিছিলে। এনি বেচন কোন আছিলে? এনি বেচনে তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম মহিলা সভাপতি আছিলে, হয়নে? আৰু তেওঁ হোম ৰুল লীগ স্থাপন কৰিছিলে। হোম ৰুল লীগ স্থাপন কৰিছিলে এনি বেচন্তে। আৰু হোম ৰুল লীগ কোনে কৰিছিলে? বাল গংগাধৰ তিলকে কৰিছিলে, হয়নে? বাল গংগাধৰ তিলকে হোম ৰুল লীগ স্থাপন কৰিছিলে। সুভাষ চন্দ্ৰ বসু কোন আছিলে? তেওঁ ফৰৱাৰ্ড ব্লক স্থাপন কৰিছিলে, হয়নে? কেতিয়া কৰিছিলে? 1939ত কৰিছিলে। যি ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ পৰা ৰিজাইনো কৰিছিল 1939ত। আৰু সুৰেন্দ্ৰনাথ বেনাৰ্জী এজন স্বাধীনতা সংগ্ৰামী আছিলে, গুৰুত্বপূৰ্ণ ব্যক্তি আছিলে তেওঁ। নেক্সট কুৱেশ্যন মুভ কৰিছোঁ। পঞ্চায়তী ৰাজ প্ৰতিষ্ঠানসমূহ নিম্নলিখিতৰ অধীনত সাংবিধানিক সংস্থা হৈ পৰিছিল। যি পঞ্চায়ত ৰাজ ব্যৱস্থা আছিলে, তো সেইটো পিছত সাংবিধানিক মৰ্যাদা পায়, সাংবিধানিক সংস্থা ৰূপে পায়। কেতিয়া হৈছিলে? সংবিধানৰ অনুচ্ছেদ 12, অনুচ্ছেদ 40 নে
1989 চনৰ 64 সংখ্যক সংশোধনী বিধেয়ক নে সংবিধানৰ 73 নে 74 সংখ্যক সংশোধনী 1992 যি পঞ্চায়তী ৰাজ প্ৰতিষ্ঠানসমূহে কেতিয়া পাইছিলে সংবিধানৰ 73 আৰু 74 সংখ্যক সংশোধনী যি 1992 চনত হৈছিলে 74টো 73টো পঞ্চায়তৰ কাৰণে আছে আৰু এইটো মিউনিচিপালিটিৰ কাৰণে আছে হা মিউনিচিপালিটিছৰ কাৰণে আছে 74 সংখ্যক হয় না আৰু যি 73 সংখ্যক যি সংশোধনী আছিল 73 সংখ্যক সংশোধনী ইয়াৰ দ্বাৰা কি হৈছিলে এইটো মনত ৰাখিব আমাৰ কনস্টিটিউচনৰ 11 শিডিউল এড কৰা গৈছিলে হা 11 শিডিউল এড কৰা গৈছিলে 11 অনুসূচী এড কৰা গৈছিলে হয় না 11 নম্বৰ শিডিউল হা আৰু ইয়াত পাৰ্ট 9 এটা এড কৰা গৈছিলে পাৰ্ট 9 ওকে আৰু ইয়াতে টোটেল বিষয় কিমান বিষয় লৈছিলে কাৰ্যসূচী 29 সাবজেক্ট মেটাৰ লৈছিলে 29 সাবজেক্ট মেটাৰ লৈছিলে আমাৰ 73rd কনস্টিটিউশন এমেন্ডমেন্ট এক্টৰ জৰিয়তে মনত ৰাখিব হা আৰু 74th যি কনস্টিটিউশন এমেন্ডমেন্ট এক্ট হ'ব এইটোত কি আছিল 74ত ইয়াতে এইটো 1992 তে কৰা গৈছিল ইয়াত পাৰ্ট 9 এ এড কৰা গৈছিল আমাৰ কনস্টিটিউশন পাৰ্ট 9 এ এড কৰা গৈছিল আৰু 12 শিডিউল এড কৰা গৈছিল আমাৰ কনস্টিটিউশন কেইটা শিডিউল আছে অনুসূচী 12টা আছে না 12টা অনুসূচী এড কৰা গৈছিল 12 নম্বৰ অনুসূচীটো 12 শিডিউলটো 74 কনস্টিটিউশন এমেন্ডমেন্টৰ জৰিয়তে এড কৰা গৈছিল এইটো মনত ৰাখিব আৰু এইটোত কি আছে মিউনিচিপালিটিৰ বিষয় আছে ৰাইট নেক্সট কোৱেশ্চনে মুভ কৰিছো ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম মহিলা সভানেত্ৰী কোন আছিল অলপ আগতে আমি পঢ়িছো হেনে কোন আছে বিজয়লক্ষ্মী পণ্ডিত এনি বেচন কস্তুৰবা গান্ধী না সুচেতা কৃপালনী কোন আছিল প্ৰথম মহিলা সভানেত্ৰী আছিল এনি বেচন আছিল কিন্তু এইটো মনত ৰাখিব এনি বেচন এনেকা হতে প্ৰথম যদি ভাৰতীয় মহিলা এইটো ব্ৰিটিছ মূলৰ আছিল হেনা এনি বেচন তো ব্ৰিটিছ মূলৰ আছিল তো এনি বেচন প্ৰথম মহিলা ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ সভাপতি আছিল আৰু কেতিয়া হৈছিল কলকাতা সেশনত হৈছিল কলিকতা সেশনত হৈছিল কেতিয়া 1917 চনত হৈছিল মনত ৰাখিব 18 চনত আৰু আমাৰ যদি ভাৰতৰ হুদে ভাৰতৰ কোন আছে সৰোজনী নাইডু আছিল সভাপতি আছিল তেওঁক কেতিয়া হৈছিল 1925 চনত হৈছিল আৰে কি মছাও 1925 চনত হৈছিল কানপুৰ অধিৱেশন হৈছিল কানপুৰ সেশন হৈছিল যি কানপুৰত কংগ্ৰেছৰ অধিৱেশন হৈছিল তাতে তেওঁ সভাপতিত্ব কৰিছিল সৰোজনী নাইডুৱে মনত ৰাখিব বিজয়লক্ষ্মী পণ্ডিত কি আছিল তেওঁ ৰাষ্ট্ৰসংঘৰ যি ইউনাইটেড নেশ্যন আছে প্ৰথম মহিলা সভানেত্ৰী আছিল বিজয়লক্ষ্মী পণ্ডিতে মনত ৰাখিব এইটো ইম্পৰ্টেণ্ট হয় ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ প্ৰথম মহিলা সভানেত্ৰী আছিল বিজয়লক্ষ্মী পণ্ডিতে আৰু এটা ইম্পৰ্টেণ্ট আছে যি সুচেতা কৃপালনী এইটো কোৱেশ্চন আছে সুচেতা কৃপালনী তেওঁ কোন আছিল ভাৰতৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী আছিল কোৰ আছিল উত্তৰ প্ৰদেশৰ ইউপিৰ আছিল ইউপিৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী আছিল সুচেতা কৃপালনী আৰু কস্তুৰবা গান্ধী কোন আছিল কমেন্ট কৰিব কস্তুৰবা গান্ধী এখেতৰ বিষয়ে মই নকওঁ আপোনালোকে কাইন্ডলি কমেন্ট কৰিব কস্তুৰবা গান্ধী আপনি কমেন্ট সেকশন লিখিব কোৱেশ্চন নম্বৰ 20 কস্তুৰবা গান্ধীৰ বিষয়ে আপোনালোকে কমেন্ট কৰিব কোন আছিল এখেতে আপোনালোকে যি সকলে জানে কমেন্ট কৰিব যি সকলে নাজানে অলপ ষ্টাডি কৰি আপোনালোকে কমেন্ট কৰিব সো নেক্সট কোৱেশ্চন টু নাই 21 নম্বৰটা আছিল আজি 21টা কোৱেশ্চন আছিল সো থ্যাংক ইউ সো মাচ আপোনালোকে ক্লাসটো ভালদৰে চোৱাৰ কাৰণে
আৰু আমি লগ পাম আকৌ আজি এটা ক্লাছ ইভিনিং মই আপলোড কৰিম যোনটো আমাৰ জি কে ফাউণ্ডেশ্যন বেটছৰ লেকচাৰ নাম্বাৰ 21 হ'ব আজি আমি ইতিমধ্যে ভাৰতৰ প্ৰাচীন ইতিহাস মধ্যযুগীয় ইতিহাস সমাপ্ত কৰিলোঁ আমি এতিয়া মডাৰ্ণ হিষ্ট্ৰী পঢ়ি আছোঁ বহুত ইণ্টাৰেষ্টিং ক্লাছ হ'ব আজিটো আমি আজিৰ ক্লাছত পঢ়িম যি আমাৰ ভাৰতৰ স্বাধীনতা মডাৰ্ণ হিষ্ট্ৰীত যি আমাৰ ছ'চিঅ' ৰিলিজিয়াছ মুভমেণ্টবোৰ আছিল সেইবোৰ আটাইবোৰৰ বিষয়ে আমি পঢ়িম বহুত ভাল হ'ব ক্লাছটো সকলোৱে এটেম্প কৰিব চ' লগ পাম নেক্সট ক্লাছত থেংক ইউ